কবিতাৰ শিৰোনাম জুবিন গাৰ্গ। অসমত তুমি এজন ভাল কণ্ঠশিল্পী, তুমি কোন সকলোৱে পাইছিল চিনি। তথাপি তুমি আজি হাজাৰ হাজাৰ অসমবাসীক কন্দুৱালা, অৰ্ধবয়সতে কিয়? এৰি থৈ গলা এই পৃথিৱী, আজিও সকলোৱে প্ৰাৰ্থনা কৰে তুমি য'তেই আছা ভালে থাকা। তোমাৰ দৰে শিল্পী নাপালো কতোৱে, তুমি যেন আমাৰ মাজত আকৌ জন্ম লোৱা। অসমবাসী ৰৈ থাকিব মাত্ৰ তোমাৰ বাবে, জয় জুবিন। নমস্কাৰ, মই অচিনি। সোণোৱাল মিক্সাৰ চাই থকাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছো। আজি মই উপস্থিত আছো ধেমাজি জিলাৰ ঘুগুহা গাঁও পঞ্চায়তৰ কপাতলি গাঁৱত, আৰু বিশেষ কাৰণত আজি এই গাঁৱত আহি উপস্থিত হৈছোহি। এই যে মই পোনপ্ৰথমতে এটা কবিতা পাঠ কৰিলো, এই কবিতাটো লিখিছে নিবিড় নয়ন চুতীয়াই, আৰু এই কবিজনৰ ঘৰত আহি আজি উপস্থিত হৈছোহি। বয়সত বহুত ডাঙৰ নহয়, মোৰ নিচেই কাষতে আছে এজন কম বয়সীয়া ল'ৰা, আৰু এই ল'ৰাজনে ইমান কম বয়সতে এখন নহয় দুখনকৈ কবিতা সংকলন ইতিমধ্যে প্ৰকাশ কৰি উলিয়াইছে, নিজে লিখিছে। আৰু মোৰ হাতত এইখন দেখিছে আপোনালোকে, এই ভাইটিয়ে লিখা এখন কবিতা সংকলন আছে, নিকট পৰিধিৰ পদ্য। লেখকৰ নাম অৰ্থাৎ কবিৰ নাম নিবিড় নয়ন চুতীয়া। আজি এই কাব্য সংকলন লগতে আৰু এখন আগতে প্ৰকাশ হৈছে, এই দুখন কাব্য সংকলনৰ কবিজনৰ সৈতে আজি কিছু কথা পাতিবলৈ আহিছো আৰু আপোনালোকক চিনাকি কৰাই দিবলৈ আহিছো। আমাৰ সৈতে আছে নিবিড় নয়ন চুতীয়া, তোমাক আমি স্বাগতম জনাইছো। নমস্কাৰ। তোমাৰ নামটো আকৌ এবাৰ কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী নিবিড় নয়ন চুতীয়া। আৰু তোমাৰ গাঁওখনৰ নাম? মোৰ গাঁও কপাহতলি। তুমি কোন ক্লাছত পঢ়ি আছা এতিয়া? মই ক্লাছ সপ্তমৰ। কোন স্কুলত? শংকৰদেৱ শিশু নিকেতন, পশ্চিম ধেমাজি। এটা কথা ক'ব লাগিব যে ভাইটিৰ বয়স কেৱল 12 বছৰ, আৰু এই 12 বছৰ বয়সতে ভাইটিয়ে দুখনকৈ গ্ৰন্থ ইতিমধ্যে প্ৰকাশ কৰি উলিয়াইছে, লিখিছে। আচৰিত হ'বলগীয়া কথা, ইমান কম বয়সতে দুখনকৈ কাব্য সংকলন লিখাটো এটা আচলতে সৰু সুৰা কথা নহয়। গতিকে আজি আপোনালোকক চিনাকি কৰাই দিব আহিলো। তুমি যে কবিতা লিখিলা প্ৰথম যিখন গ্ৰন্থ, সেইখনৰ নামটো কি আছিলে? নিবিড়। প্ৰথম তোমাৰ যিখন তোমাৰ তিনিখন যে উলিয়াইছিলে, সেই কিতাপখনৰ নামটো তোমাৰ মনত আছে নাই? নামটোৱে নিবিড়। নামটোৱে নিবিড়, হয়। এই নিবিড় কিতাপখন আচলতে মোৰ ওচৰত নাই, তেওঁলোকে কমকৈ উলিয়াইছিলে, আৰু যিকেইখন উলিয়াইছিলে গোটেইকেইখন লৈ গ'ল। কিন্তু এইখন ফেব্ৰুৱাৰী মাহত, এই 2026 চনৰ ফেব্ৰুৱাৰী মাহত উলিয়াইছে নিকট পৰিধিৰ পদ্য, এইখন মোৰ সৈতে আছে। আৰু তুমি প্ৰথমতে আমি তোমাৰ পৰা এই সংকলনখনত প্ৰকাশ হোৱা এটা কবিতা আমি শুনিব বিচাৰিম, তোমাৰ ভাল লগা এটা কবিতা। কবিতাৰ শিৰোনাম কিতাপ। বহু কিতাপ ভৰি আছে পুথিভঁৰালত, তাৰে এখন পঢ়িলে পাবা তুমি জ্ঞান। কিতাপৰ লগত সদায় বন্ধুত্ব ৰাখিবা, তেতিয়াহে তুমি হ'ব পাৰিবা সফল। কিতাপ পঢ়িলে তুমি কেতিয়াও নোহোৱা বিফল, নজনা কথাবোৰ শিকিব পাৰিবা এই বন্ধুৰ পৰা, তেতিয়াহে আগবাঢ়িব পাৰিবা সফলতাৰে। সাধু কথা, কবিতা পুথি আদি ভিন্ন ধৰ্মী কিতাপ পঢ়িলেই তুমি পাবা এটি মিঠা সোৱাদ। আৰু এটা তোমাৰ কবিতা আমি শুনিব লাগিব, তুমি তোমাৰ ভাল লগা আৰু এটা কবিতা লোৱা আৰু শুনোৱা, তুমি তোমাৰ ভাল লগা এটা কবিতা। আমাৰ নিকেতন। আমাৰ নিকেতনৰ দুৱাৰৰ কৃষ্ণচূড়া জোপাৰ ৰঙা ৰঙা ফুলবোৰ দেখিবলৈ ইমান ধুনীয়া, ৰঙা ৰঙা ফুলবোৰে নিকেতনখনক কৰি তোলে মনোমোহা। আমাৰ নিকেতনৰ পমলখি জোপা ডাল ভৰি লাগে, ডাঙৰ নহওঁতে সৰু ল'ৰা ছোৱালীবোৰে ছিগি খাবলৈ ধৰে। আমাৰ নিকেতনৰ পুথিভঁৰালৰ পৰা ভিন্ন ধৰ্মী কিতাপবোৰ আমি আনি পঢ়ো, এই নিকেতনখন দীৰ্ঘজীৱী হওক তাৰে আমি কামনা কৰিলো। তুমি পঢ়া শুনা বাহিৰে আৰু কি কি কৰি ভাল পোৱা? কবিতা লিখি, কিবা চাইন্সৰ প্ৰজেক্ট, ভাওনা, গীত গাই। মই আপোনালোকক আমাৰ ভিডিঅ' স্ক্ৰীণত মই দেখুৱাই দিম এটা, ভাইটিয়ে এটা প্ৰজেক্ট বনাইছিলে,
প্ৰজেক্টটো আপোনালোকক দেখাব এতিয়া নোৱাৰিম, ক'ৰবাত পঠিয়ালে বুলি কৈছে, কিন্তু স্ক্ৰীণত মই দেখুৱাই দিম, ভিডিঅ' এটা আছে। কি বনাইছিলা আচলতে সেইটো, তুমি যে এটা বনাইছিলা? প্ৰজেক্টটো টাৰবাইন আছিলে। হয়। টাৰবাইনখন ঘূৰাৰ লগে লগে বিদ্যুৎ উৎপন্ন হয়। বিদ্যুৎ উৎপন্ন হওঁতে তাৰপৰা তাত ঘৰ আছিলে ন, হয়। ঘৰৰ লাইট জ্বলিছিল। লাইট জ্বলি বিদ্যুৎ উৎপন্ন হৈছিল। তুমি সেইটো ক'ৰবাত দেখুৱাব নিছিলা নেকি? সেইটো আমাৰ স্কুলত দেখাইছিলো। স্কুলৰ পৰা হেৰি কবা তুমি পুৰস্কাৰ পাইছিলা নেকি এইটো? এইটো পুৰস্কাৰ পাবলৈ অহা বছৰত নিম বুলি ক'লে। অহা বছৰলৈ নিব। হওক, মই স্ক্ৰীণত আপোনালোকক দেখুৱাম। খুব এটা ভাল বস্তু আচলতে, ইলেক্ট্ৰনিক বস্তু এটা বনাইছিলে ভাইটিয়ে, কিন্তু ঘৰত বৰ্তমান সেই বস্তুটো নাই। যিহেতু অহা বছৰলৈ ক'ৰবাত সেইটো প্ৰদৰ্শন কৰাব স্কুলৰ ফালৰ পৰা আচলতে নিব, গতিকে আপোনালোকক মই এতিয়া বৰ্তমান ঘৰৰ পৰা দেখুৱাব নোৱাৰিম, কিন্তু স্ক্ৰীণত মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তুমি কৈছা তুমি ভাওনাও কৰা বুলি, ভাওনাৰ সংলাপ তোমাৰ মনত আছে? ভাওনাৰ কিবা ডায়লগ? প্ৰণিপাত গ্ৰহণ কৰক গুৰুদেৱ, আমাৰ বাকী থকা অস্ত্ৰবিদ্যাসমূহ আজিয়েই শিকাই দিয়ক গুৰুদেৱ। কোনটো চৰিত্ৰত তুমি অভিনয় কৰিছিলা? মই লব। এইখন যে তোমাৰ গ্ৰন্থ নিকট পৰিধিৰ পদ্য, ইয়াত কিমান কবিতা আছে? তাত 46টা আছে। তুমি কবিতা কেতিয়া লিখা? মই ক্লাছ 6ৰ পৰা লিখিছিলো। এতিয়া যে দিনটোৰ কোনটো সময়ত তুমি কবিতা লিখা? তোমাৰতো কিতাপো পঢ়িব লাগে, কোনটো টাইমত তুমি কবিতা লিখা? বিদ্যালয়ৰ পৰা আহি আহ, অলপ ভাত চাত খাই, তাৰপিছত অলপ তুমি খেলিব নোযোৱা? খেলিবলৈ লগেই নাই। লগে নাই, তুমি সেইটো টাইমত কবিতা লিখি থাকা। অ। আৰু আগৰ যিখন কবিতা কিতাপ আছিলে, সেইখনত তোমাৰ কিমানটা কবিতা আছে মনত নাই? 22টা। 22টা কবিতা আছিলে। আৰু আপোনালোকে দেখিছে ইমান কম বয়সত, 12 বছৰ বয়স, আৰু এই 12 বছৰ বয়সতে দুখনকৈ কাব্য সংকলন ভাইটিয়ে লিখি উলিয়াইছে। আৰু মই এইখন যিখন মোৰ হাতত আছে নিকট পৰিধিৰ পদ্য, খুব আচলতে ভাল ভাল কবিতা। মই যিহেতু গোটেইখিনি কবিতা আপোনালোকক পঢ়ুৱাই শুনাব নোৱাৰো, যিহেতু বহুত সময় লাগিব, কিন্তু মই এতিয়া পঢ়িছো, খুব ভাল লিখে ভাইটিয়ে। 12 বছৰ বয়সতে দুখনকৈ কাব্য সংকলন প্ৰকাশ কৰা নিবিড় নয়ন চুতীয়াৰ মাতৃও আমাৰ সৈতে আছে, আৰু আমি অলপ কথা পাতিব বিচাৰিম। ভাইটিয়ে ইমান কম বয়সতে দুখনকৈ গ্ৰন্থ প্ৰকাশ কৰি উলিয়ালে, আপোনালোকে সাহস দিয়ে? মই কওঁ, স্কুলৰ পৰা আহি পিনে অকণমান ভালকে পঢ়া। দেউতাকে যেতিয়া অশিক্ষিত, দেউতাকে ক্লাছ 5লৈকে গৈছিলে, আৰু আমি ল'ৰাটোৱে অকণমান ভাল হোৱা দেখি স্কুলতো আচাৰ্যসকলে কয়, এনেকে তাক ভালকে পঢ়োৱা, ভালকে কৰিলে সি ভাল হ'ব, সেনেকে তেনেকে কয়। সেইকাৰণে ৰূপালী জয়ন্তীটো এনেকে পাৰ্শ্বিক পত্ৰিকা উলিয়াব দিয়ে যে, তেতিয়া হয়। তাৰমানে কবিতাবোৰ চিলেক্ট হ'ব বুলি কৈছিলে। সি উৎসাহত মানে লিখিব ধৰিলে, আৰু এনেকে তেনেকে লিখো বুলি, মা এনেকে মই কবিতা লিখো, সেই বুলি ক'লে। তাৰমানে লিখা, কি জানা লিখা বুলি কওঁ আৰু লিখি যেতিয়া পাৰ্শ্বিক পত্ৰিকাত উঠিলে, তাৰপৰা আকৌ ৰূপালী জয়ন্তী জ্ঞানাংকুৰ গ্ৰন্থ উন্মোচন এখন জ্ঞানাংকুৰ কিতাপ উলিয়াইছিলে, সেইখনতো আমাৰ নিকেতন বুলি কবিতাটো লিখিছিলে, সেইখন ওলালে। সেই কবিতাটো তাৰমানে তাত চিলেক্ট হ'ল, সেইকাৰণে আৰু উৎসাহ পালে আৰু মনটোতে। তাৰপৰা সেইটো কাৰণে বহুতখিনি কবিতা হোৱাতে স্কুলৰ আচাৰ্যও ক'লে, এনেকে তেনেকে এখন কবিতা পুথি উলিয়াব পাৰিব বুলি, চাই দিয়াত এতিয়া কবিতা পুথি উলিয়াব পাৰিব। আমি নিবিড়ৰ মাতৃ যিটো চিনাকি আচলতে সেইটো দিয়া নহ'ল, আপোনাৰ নামটো কৈ দিয়ক। নমস্কাৰ, মোৰ নাম শ্ৰীমতী হাচনা চুতীয়া। আপোনাৰ ঘৰ ইয়াতে? হয়। আৰু আপোনাৰ ভাইটিৰ যিখন প্ৰথম গ্ৰন্থ, কেইটা কপি আচলতে ওলোৱা হৈছিলে? 22টা আছিলে, নিবিড় নামৰ কবিতা পুথিখন। তাৰ নামটোকে দি দিয়া হ'ল আৰু। ভাইটিয়ে এতিয়াও কবিতা লিখিবলৈ বিচাৰে, আৰু অৰ্থনৈতিক কিতাপ যিহেতু ভাইটিয়ে কবিতা লিখি থাকে, কিতাপ উলিয়াব বিচাৰে, কিবা অৰ্থনৈতিক সমস্যাত আপোনালোকে পৰে নেকি?
এতিয়া সেই মানে পইচা পাতি অসুবিধা হোৱাতে আমি এতিয়া কিতাপ উলিয়াব পৰা নাই। আচাৰ্যসকলেও কৈছে তোমালোকে অকণমান কিতাপ সৰহকৈ পুথি উলিয়াই দিয়া হ'লে আমি অকণমান এনেকৈ সংগ্ৰহ কৰিবলৈ বেলেগে সংগ্ৰহ কৰিবলৈ আমি সহায় কৰি দিলোঁহেঁতেন বুলি কৈছে। আমি কিন্তু পইচা পাতি অসুবিধাতে নোৱাৰোঁ সেইটো কৰিবলৈ। হয়। ল'ৰাটোৰ স্মৃতি হেৰিয়তে যোৱা বছৰ উলিয়ালে এখন 3খনমান, এবাৰ যিখন পাৰিছে সেইখন আছে। আৰু অহা বছৰকে সি উলিয়াম বুলি ভাবিলেও মানে আমি এতিয়া পৰা নাই কাৰণে এতিয়া অসুবিধা হৈছে আৰু। আৰু ভাইটিয়ে কৈছে বা মই ভিডিঅ'ত দেখিছোঁ, ভাইটিয়ে ইলেক্ট্ৰনিক খুব প্ৰজেক্ট বনায়। ঘৰত গোটেই দিনটো এনেকে বনোৱাত ব্যস্ত থাকে নে পঢ়া শুনাত গোটেই আচলতে কিমান টাইম দিয়ে? গোটেই দিনটো নাথাকে বাৰু। স্কুলৰ পৰা আহে 2 বজাত স্কুল ছুটি হয়। আৰু 2 বজা হেৰিয়তে ওলাই নাযায় বাৰু, সি ঘৰতে থাকে। ৰুমতে সি কবিতা লিখি থাকে, নহ'লে মা মই এইটো কৰি চাওঁ দেই সেইটো কৰি চাওঁ নে, সি ৰুমতে কৰি থাকে। আমিও ইমান হেৰি নকৰোঁ বাৰু, চায়ে নাথাকোঁ কি কৰে কি নকৰে। সি মনটোতে ভাবি নি মানে স্কুলতো লগৰ কিছুমানে আমুকটো উলিয়াইছে তামুকটো উলিয়াইছে বুলি চায় নেকি, সেনেকৈ সি নিজে নিজৰ ভাগে কৰি থাকে। আমাক কয় আৰু মই কৰি থাক বুলি কওঁ আৰু তেনেকৈ আৰু। মই নিবিড় নয়ন চুতীয়াৰ মাতৃৰ সৈতে দুআষাৰ কথা পাতিলোঁ আৰু কথা পাতি জানিব পাৰিলোঁ ভাইটিক খুব সহায় কৰে আৰু যিকোনো মুহূৰ্তত আচলতে ভাইটিক সাহস দি আহিছে পিতৃ মাতৃয়ে। আৰু দুখনকৈ গ্ৰন্থ 12 বছৰ বয়সতে দুখনকৈ কাব্য সংকলন লিখি উলিওৱা ভাইটিৰ সৈতে আজি মই বহুতখিনি কথা পাতিলোঁ। ভাইটিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আৰু ভাইটিয়ে এতিয়াও কবিতা লিখি আছে সদায় বুলি নহয়, যিকণ টাইমত অন্য এজন ল'ৰা বা ছোৱালীয়ে খেলিবলৈ যায় সেই সময়ত ভাইটিয়ে কবিতা লিখে। আৰু এতিয়াও যেতিয়া সময় পায় ভাইটিয়ে লিখিবলৈ চেষ্টা কৰে আৰু এতিয়াও ভাইটিয়ে কাব্য সংকলন প্ৰকাশ কৰিবলৈ বিচাৰে। কিন্তু ঘৰৰ কিছু সমস্যাৰ কাৰণে ভাইটিয়ে ৰৈ যাবলগীয়া হয় কোনোবা এখিনিত। আৰু তথাপিও চেষ্টা কৰি আছে আৰু আমি গ্ৰন্থ সোনকালে পাম। আমি আজি ভাইটিক আপোনালোকৰ সৈতে চিনাকি কৰাই দিলোঁ। ইমান কম বয়সতে দুখনকৈ গ্ৰন্থ লিখি আচলতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে, তেওঁলোকৰ ঘৰখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। আৰু ভাইটিয়ে ডাঙৰ হৈ এজন খুব আচলতে ভাল লেখক হ'ব আমি অনুধাৱন কৰিব পাৰিছোঁ। আৰু কাৰিকৰী দিশতো ভাইটিৰ বহু জ্ঞান আছে আৰু এই দিশতো ভাইটিয়ে খুব উন্নত আচলতে কৰিব বুলি ভাবিছোঁ। আৰু আজিৰ এই ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিম। আপোনালোকে ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। ভাইটিহঁতে সাহস পাব আৰু দুগুণ উৎসাহে লিখিবলৈ চেষ্টা কৰিব। এই কম বয়সতে আচলতে ইমানখিনি প্ৰতিভা থকা ব্যক্তিয়ে আমি নেদেখোঁ। আপোনালোকে হয়তো আচৰিত হ'ব, গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ।